হাই গাইজ, হয়তো আপোনালোকে দেখা পাইছে দ্য ক্ৰছ কাৰেণ্টৰ এখন ৰিপৰ্ট, য'ত লিখা আছে অসম বিধানসভাত উন্মোচিত ৰাজ্যৰ প্ৰাথমিক শিক্ষাখণ্ডৰ সুফলা স্বৰূপ। শিক্ষকবিহীন প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা 3খন, এজনীয়া শিক্ষকৰ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা 2995খন, পঞ্চম শ্ৰেণীযুক্ত বিদ্যালয়ত 5জনীয়া প্ৰধান শিক্ষকক বাদ দি প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা 2270খন, ষষ্ঠ শ্ৰেণীযুক্ত বিদ্যালয়ত 6জনীয়া প্ৰধান শিক্ষকক বাদ দি প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা 1399খন, শ্ৰেণী অনুসৰি পৃথক পৃথক কোঠা থকা মুঠ বিদ্যালয়ৰ সংখ্যা 12112খন, পৃথক কোঠা নথকা বিদ্যালয়ৰ সংখ্যা 21961খন, স্থায়ী প্ৰধান শিক্ষক নথকা বিদ্যালয়ৰ সংখ্যা 7014খন। বিধায়ক অখিল গগৈৰ প্ৰশ্নত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ উত্তৰ। এয়া আমাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অৱস্থা।